আজি বহুত দিনৰ পৰা মানে শোকেছটাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। তাৰপৰা মোৰ বন্ধু এজন আছে মেৰাপানীত, তেওঁ মানে বহুত ধুনীয়া ধুনীয়া কাঠৰ কাম কৰে। ফেচবুকতে চিনাকি হৈছিলোঁ। আগতে মোক বিচনা এখনো বনাই দিছিলে, তাৰপৰা বিয়া এখনৰ চোফা এটাও বনাই দিছিলে। তাৰপৰা আমাৰ যোৰহাটত মানে বহুত দাম এইবিলাকৰ বস্তু দাম। তাৰপৰা মই তেওঁক ক'লোঁ, তাৰপৰা তেওঁ ক'লে হ'ব মই চাই চিতি বনাই দিম, আৰু বহুত মানে ধুনীয়াকৈ কম দামত বনাই দিছে। তাৰপৰা আজি এয়া আহি 2 মাহৰ পাছত আহি পাইছেহি। তেওঁ কিছুমান লেঠা আছিলে, মোৰো কিছুমান মানে অসুবিধাৰ কাৰণে তেওঁক মানে বস্তুটো আনিবলৈ অকণমান দুদিনমান দেৰিকৈ কৈছিলোঁ। তাৰপৰা আজি যেনে তেনে মিলাই মেলি এয়া আহি ঘৰ পাইছেহি। তাৰপিছতে দোকানৰ শ্ব'কেছটো মানে বহুত দৰকাৰী হৈ আছিলে। মোৰ আগৰ দোকানখনৰ লগত এয়া পুৰণা শ্ব'কেছটো মিলা নাছিলে, আৰু আজি এয়া আহি পাইছেহি। তাকে ধৰি মেলি এয়া নমাইছোঁ। প্ৰথমতে ভাবিছিলোঁ শ্ব'কেছটো পাতল, কিন্তু আমি 4টাও মানে যেনে তেনে ধৰিহে নিছোঁ। গোটেইটো মানে কাঠৰ যে, সেইকাৰণে যথেষ্টখিনি গধুৰ। আৰু প্লাইবোৰ্ড দিয়াহেঁতেন মানে পাতল হ'লহেঁতেন, কিন্তু প্লাইবোৰ্ডটো মই নক'লোঁ যে কাঠে আকৌ দিবলৈ ক'লোঁ, আৰু কাঠখিনিও ভাল কাঠেই দিছে, ধুনীয়াকৈ একদম ৰং চং কৰি মেলি দিছে। আৰু গ্লাছখিনি ইয়াতে ফিটিং কৰিব লাগিব। তুমি যোৱাটো ভিতৰ চাই আৰু এতিয়া যেনে তেনে শ্ব'কেছটো আনি বহাই ল'লোঁ, আৰু গ্লাছখিনি এতিয়া লগাব লাগিব। ছাইডৰ যিখিনি বিট আছে সেইখিনিও মাৰি ল'ব লাগিব। তাৰপৰা আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু শ্ব'কেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মানুহৰ শ্ব'টো বেলেগ হৈ যাব ন, হয় নহয়? গ্লাছ লগাবলৈ আছে। আৰু মেইন মানুহজন হৈছে এজন, আৰু আমাৰ এই কচুগুটিকেইটা মানে গাড়ী দেখিলে সিহঁতি ক'ব নোৱাৰা হৈ যায়। ভাল লাগিছে। আৰু এইফালে টেবুল এখনো এখন অৰ্ডাৰ আছিলে, এখন পঢ়া টেবুল হয়, মলিবত অৰ্ডাৰ আছে, একেলগে লৈ আহিছে মোৰ লগতে। বহুত ধুনীয়াকৈ বনাইছে এইখনো, আৰু এইখন লগত বহা চকীখন। এইটো পেৰাচুটৰ ৰছী হয়, এইটো ছাইডৰ বিটটোৰ কাৰণে মাৰিব। আগতে এটা প্লাষ্টিকৰ বিট পায়, আৰু এইটো মই প্ৰথম দেখিছোঁ মৰা ইয়াত। দেখি ভাল লাগিছে, দেখিছেনে কেনেকুৱা এটা ধুনীয়া শ্ব' দিছে। তেওঁলোকে ধুনীয়াকৈ ফিটিং কৰি থৈ গ'ল, আৰু এয়া মানুহগৰাকীয়ে ধুনীয়াকৈ চাফ চিকুণ কৰিছে, আৰু গোটেই বস্তুখিনি এটা ইয়াতে ছেটিং কৰিব। মই ছেটিং কৰাত মানে বৰ ভাল নহয়, মই জবজং মানে মই য'তে পাই ত'তে বস্তুবোৰ থৈ দিওঁ। সেইবাবে তেওঁ মানে পচন্দ নকৰে, সেইকাৰণে নিজৰ হাতেৰে চব কৰিব। মোক মুঠতে বাহিৰত ৰখিবলৈহে কৈছে, আৰু এইফালে চব এফালৰ পৰা চব ছেটিং কৰি গৈছে বস্তুখিনি। আৰু লাষ্টত কেনেকুৱাকৈ ছেটিং কৰে মই আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। ল'ৰাই আমনি কৰি আছে কাৰণে মই ল'ৰা লৈ আছোঁ, আৰু তেওঁ ভিতৰৰ দোকানত পূৰা ছেটিং কৰি আছে। ফাইনেলি গোটেইখিনি বস্তু ছেটিং হৈ গ'ল, আৰু বস্তু আৰু অলপ সোমাব মানে। এতিয়া সদ্যহতে ইমানখিনি আজি কৰিলোঁ জল্দিকৈ, আৰু সময় কম কাৰণ খোৱা বোৱা কথা আছে, বনাবলৈ আছে। এতিয়া 9টা বাজিয়ে গ'ল। এতিয়া ধুনীয়াকৈ এইখিনি বস্তু সজাই দিলে দেখি ভাল লাগিছে। আৰু এইফালে ভিতৰৰ ফালে এইবোৰ চেঞ্জ হৈ গ'ল, আগৰ শ্ব'কেছটো বেকলৈ দি দিয়া হ'ল, এইবিলাক দেখিছে। আৰু এইবোৰ চব তেল চেলবোৰ ধুনীয়াকৈ সজাই দিলে। এইফালে এখন বহা টেবুল ৰাখি দিলে। বাকী এনেকৈ আৰু আজি দোকানখনৰ হৈ এটা ভিডিঅ' এটা কৰিলোঁ। আৰু এইবোৰ মিঠাই চিঠাই বেকাৰী চেকাৰীবোৰ চব ফ্ৰণ্টত ৰাখি দিছোঁ। এইবিলাক আগৰ এইবিলাক চব ড্ৰামত সোমাই আছিলে। মই মানে ইমানখিনি মোৰ আইডিয়া নাই এইবিলাক কৰি থকা, চব তেওঁৱে কৰিছে। আগৰ ভাল লাগিছে তাইকে। ভাতকেইটা ইমান পটককৈ হয় কিমান দেৰি লাগে? আধা ঘণ্টাও লগা নাই। আজি বহুত কাম কৰিলা, আজি বহুত কাম কৰিলা সঁচাকৈ। থেংক ইউ আজি বহুত হেল্প কৰি দিলা। কিমান দেৰি? আধা ঘণ্টা 15 মিনিট 20 মিনিট। একেবাৰে সহজ কৰিবা, 2 মিনিটত মেগী বনাবা। তুমি মেগী খাই ভালেই পোৱা। আই ধেমালিহে কৰিছোঁ পাই, চিৰিয়াছকৈ নল'বা। ইমান কাম কৰি দিছে হয়নে, মই কেলৈ পেলাম বাৰু। কি বনাইছা? ভাজি, এইফালে আছে মাছৰ তৰকাৰী, এইফালে আছে ভাত। বহুত বনালা। মই আকৌ এখন বনাবলৈহে কৈছিলোঁ। হা তুমিহে কৈছিলা বোলে দাইলে ভাতে বনাম বোলে, বইল বনাম। কেলৈ ক'বা নো, মই সঁচাকৈ বুলি ভাবিলোঁ আকৌ। ইমান কষ্ট কৰি আছে বোলো, যিহকে বনাই তাকে খাম। তই নহয় ভুল ভুল, তইটো দীঘলীয়া, ভুলটো থুপুকা। মাছ একদম শেষৰ পৰ্যায়। আমাৰ ধলি নদী সেইকণকে আছিলে। তুমি নোখোৱা নহয়? নাখাওঁ ভাত। মাছ নোখোৱা নহয়? কোনে কৈছে? ইয়াত দুপিচ কৰিবি নাই অ', কাইলৈ হোটেলত খাম। অঁ
যে বাৰী পাচলি সোৱাদটোৱে বেলেগ ধুনীয়া আছে তুমি কৈছা কি ভাতকেইটা ইমান দেৰি হোৱা নাই সুদা দাইল ভাত তুমি একেখন কৰিবা বুলি কৈছিলা একেখন কৰিলে দুটাই বেয়া পাওঁ